শুভ সকাল। নমস্কার। মায়ের গৃহমন্দিরে তার সকল সন্তানদের স্বাগত জানাই। গঙ্গা গীতা গায়ত্রী ভগবত ভক্ত ভগবান শ্রীরামকৃষ্ণ গুরু হরি হরি গুরু হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে। শ্রী শ্রী দুর্গা শারদা রামকৃষ্ণ শরণাম। শ্রী শ্রী দুর্গা শারদা রামকৃষ্ণ শরণাম। শ্রী শ্রী দুর্গা শারদা রামকৃষ্ণ শরণাম। আজ পবিত্র চৈত্র নবরাত্রির চতুর্থ দিন, মা কুষ্মান্ডার পূজা। মা কুষ্মান্ডা দেবীকে প্রণাম জানাই। ওম দেবী কুষ্মান্ডায় নমো নমঃ। ওম জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা ক্ষমা শিবা ধাত্রী স্বাহা স্বাধা নমস্তুতে। ইয়া দেবী সর্বভূতেষু মা কুষ্মান্ডা রূপেণ সংস্থিতা। নমস্তস্যৈ 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 নমো নমঃ। মায়ের গৃহমন্দিরে সকল ভক্ত সন্তানদের স্বাগত জানাই। বড়দেরকে জানাই আমার ভক্তিপূর্ণ প্রণাম, ছোটদেরকে জানাই প্রাণ ভরা ভালোবাসা, আন্তরিক শুভেচ্ছা। ঠাকুর মা স্বামীজির শ্রী চরণে আমার অনন্ত অবমিলুণ্ঠিত প্রণাম, অন্তরের অন্তঃস্থলের ভালোবাসা, শ্রদ্ধাঞ্জলি, ভক্তি পুষ্পাঞ্জলি নিবেদন করিয়া আজকে নিত্য পাঠে প্রবেশ করছি। শান্তি মন্ত্র। গুরু বন্দনা। গুরু ব্রহ্মা গুরুর্বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরবে নমঃ। ওম সহনা ভবতু সহনৌ ভুনাক্তু সহ বীর্যং করবাবহৈ তেজস্বিনাবধীতমস্তু মা বিদ্বিষাবহৈ। ওম শান্তি শান্তি শান্তি। জয় গুরুদেব। গুরু পরম্পরায় সকল পূজ্যপাদ সদ্গুরুর শ্রীপাদ পদ্মে আমার অনন্ত অবমিলুণ্ঠিত প্রণাম, অন্তরের অন্তঃস্থলের ভালোবাসা, শ্রদ্ধাঞ্জলি, ভক্তি পুষ্পাঞ্জলি অর্পণ করিয়া দুর্গা সপ্তশতী পাঠে প্রবেশ করছি। আজ চৈত্র নবরাত্রি, আজকে চতুর্থ দিন, মাতা কুষ্মান্ডার দেবীর পূজা। তো দুর্গা সপ্তশতী পাঠ শুরু করছি। শ্রী শ্রী চণ্ডী থেকে আমি পঞ্চম অধ্যায় এই চ্যাপ্টার থেকে পাঠ শুরু করব। আপনাদের কাছে সকল ভক্তদের কাছে আমার করজোড়ে অনুরোধ, আপনারা প্লিজ শেষ পর্যন্ত মায়ের গৃহ মন্দিরের সঙ্গে থাকবেন। আরেকবার বলছি, শ্রী শ্রী চণ্ডী থেকে পঞ্চম অধ্যায়। এই পরম পূজ্যপদ স্বামী জগদীশ্বরানন্দজি কর্তৃক অনুদিত ও সম্পাদিত এই পরম গ্রন্থখানি থেকে আমি পাঠ শুরু করছি। ওম নমো যথাগ্নির্দাহিকা শক্তিরামকৃষ্ণে স্থিতা হিয়া সর্ববিদ্যা স্বরূপং তং শারদাং প্রণমাম্যহম। শ্রী শ্রী চণ্ডী পঞ্চম অধ্যায়। ওম নমশ্চণ্ডিকায়। ওম অস্য শ্রী উত্তরচরিত্রস্য রুদ্র ঋষিঃ মহাসরস্বতী দেবতা অনুষ্টুপ ছন্দঃ ভীমা শক্তিঃ ভ্রামরী বীজম সূর্যস্তত্ত্বম সামবেদস্বরূপম মহাসরস্বতী প্রীত্যর্থং কামার্থে উত্তরচরিত্র জপে বিনিয়োগঃ। মহাসরস্বতীর ধ্যান। ঘণ্টাশূলহলানি শঙ্খমশালে চক্রং ধনুসায়কং হস্তাব্জৈর্দধতিং ঘনান্তবিলসচ্চিतं সুতুল্যপ্রভম গৌরীদেহ সমুদ্ভবং ত্রিজগতমধারভূतं মহাপূর্বমত্র সরস্বতী মনোভজে
शुम्भादिदैत्यर्दिनीम् ॐ सिंहस्ता शशिशेखरा मरकतप्रख्या चतुर्भिर्भुजैः शङ्खं चक्रधनुशरंश्च दधति नैत्रे स्त्रीभिः शोभिता आमुक्ताङ्गदोहारकङ्कण रणम् आमुक्ताङ्गदोहरकङ्कणरणोत्कञ्चिक्कन् अन्नपूरा दुर्गा दुर्गतिहारिणी भवतु न রত্নাল্লসৎকুণ্ডলা। উত্তর চরিত্র পঞ্চম অধ্যায় দেবীদূত সংবাদ। ওম ঐং ঋষিরুবাচ পুরা নিশুম্ভাভ্যামসুরাভ্যাং সচীপতেঃ। আরেকবার পড়ছি। ঋষিরুবাচ পুরা শুম্ভনিশুম্ভাভ্যাম সুরাভ্যাং সচীপতে ত্রৈলোক্যং যজ্ঞভাগশ্চ হৃতা মদবলাশ্রয়াৎ তাবেব সূর্যতং তদ্বদধিকারং তথৈন্দবং কৌবরে মত ইয়ং মঞ্চ চক্রতে বরুণস্য চ তবেব পবনর্ধিঞ্চ চক্রতুর্বহ্নিকর্ম চ ততো দেবা বিনির্ধুতা ভ্রষ্টরাজ্যা পরাজিতাঃ হৃতাধিকারাস্তি দশস্তাভ্যাং সর্বে নিরাকৃতাঃ মহাসুরাভ্যাং ত্যাং দেবীং সংস্মরন্তঃ পরাজিতাং ত্বয়াস্মাকं বরো দত্তো যথা পৎসু স্মৃতাখিলা ভবতাং নাশয়িষ্যামি তৎক্ষণাৎ পরমাপদঃ ইতি কৃত্যা মতিং দেবা হিমবন্तं নাগেশ্বরম জগ্মুস্তত্র ততো দেবীং বিষ্ণুমায়াং প্রতুষ্টুবহ। দেবা ঊচুঃ ওম ঐং নমো দেব্যৈ মহাদেব্যৈ শিবাयै সততং নমঃ নমঃ প্রকৃত্यै ভদ্রাयै নিয়তাঃ প্রণতাস্মাতম রুদ্রাयै নমো নিত্যাयै গৈর্ধর্यै রুদ্রাयै নমো নিত্যাयै গৌর্यै ধাত্রৈ নমো নমঃ জ্যোৎস্নাयै চন্দ্ররূপিণ্যৈ সুখাयै সততং নমঃ কল্যাণৈ প্রণতাবৃদ্ধৈ সিদ্ধৈ কুর্ম নমো নমঃ নৈরত্যৈ ভূভৃত্যাং লক্ষ্ম্यै সর্বাণ্যৈ তে নমো নমঃ দুর্গা वै দুর্গাপারা वै सारा वै सर्वकारिण्यै খ্যাতৈ তথৈব কৃষ্ণা वै ধূম্রা वै সততং নমঃ অতিসৌম্যাতিরৌদ্রা वै নতস্তস্যৈ নমো নমঃ নমো জগৎপ্রতিষ্ঠা वै দেব্যৈ কৃত্যৈ নমো নমঃ ইয়া দেবী সর্বভূতেষু বিষ্ণুমায়েতি শব্দিতা নমস্তস্যৈ 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 নমো নমঃ ইয়া দেবী সর্বভূতেষু চেতনেত্তবিধীয়তে নমস্তস্যৈ 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 নমো নমঃ ইয়া দেবী সর্বভূতেষু বুদ্ধিরূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ ইয়া দেবী সর্বভূতেষু নিদ্রারূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ ইয়া দেবী সর্বভূতেষু ক্ষুধারূপেণ সংস্থিতা নমস্তস্যৈ 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 নমো নমঃ ইয়া দেবী সর্বভূতেষু ছায়ারূপেণ সংস্থিতা নমস্তস্যৈ নমস্তস্যৈ
नमस्तस्यै नमो नमः। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु कृष्णरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु जातिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु दयारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः। चितिरूपेण या कृष्णम् एतद्व्याप्तस्थिता जगत् नमस्तस्यै 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 नमो नमः। स्तुतासुरैः पूर्वं विष्टसंशयत् तथा सुरेन्द्रेणादिनेषु सेविता करोतु सा नः शुभो हेतुरीश्वरी शुभानि भद्रान्नविहस्तु शुभानि भद्रान्न विहन्तु चापदः। या साम्प्रतं चोद्धोत्तद्वैततापितैरस्माभिराशा च सुरैर्नमस्यते च या च स्मिता तत्क्षणेव हन्ति नः सर्वपदो भक्तिविनम्रमूर्तिभिः। ऋषिरुवाच एवं स्तुवादियुक्तानां देवानां तत्र पार्वती स्नातुं भाजाजौ त्वे जह्नव्या नृपनन्दन। शाब्रवीत्यान् सुरान् शुभ्रर्भवद्भिः स्तूयो एत्रौका शरीरकोशतश्च समुद्भवता ब्रवीच्छिवा
स्तोत्रं ममैतं क्रियते शुम्भदैत्यो निराकृतैः देवैः समेतैः समरे निशुम्भेन परिजितैः शरीरकोशात् यत्तशत् पार्वत्या निश्चिताम्बिका कौशिकीति समस्तेषु ततो लोकेषु गीयते तस्यां विनिर्गतायन्तु कृष्णभूत्सापि पार्वती कालिकेति समाख्याता हिमाचल कृताश्रया ततं ततोऽम्बिकं परं रूपं बिभ्राणं सुमनोहरं ददर्श चण्डमुण्डश्च भृतौ शुम्भनिशुम्भयोः तेभ्यं शुम्भया चक्षता सातीव सुमनोहरा काप्यास्ते स्त्रीमहाराजा भाषयन्ति हिमाचलं नैव तादृक् कच्चिद्रूपं दृष्टं केनचिद्दूतं ज्ञायतां काप्यसौ देवी गृहत्तं च सुरेश्वर श्रीरत्नम् अति चार्वङ्गी दत्तयन्ती दिशस्ति श्रीरत्नम् अति चावर्गी श्रीरत्नम् अति चार्वङ्गी दत्तयन्ती दिशस्तिषा सा तु तिष्ठसि दैत्येन्द्र त्वां भवान् दुष्टुर्महति यानि रत्नानि मनय गजस्यादीनि वै प्रभ त्रैलोक्ये तु समस्तानि साम्प्रतं भ्रान्ति ते गृहे ঐরাবত সমানীত গজরত্নং পুরন্দরাৎ পারিজাত তরুরশ্চায়ং তথৈ বাচ্চৈ স্রবাহায়াঃ হিমানাং হংস সংযুক্তমেতৎ তিষ্ঠতি তেহঙ্গনে রত্নভূতমিহানীতং यदासीद्वेदसद्भुतं निधीरे स महापद्मः समानीतो धनेश्वरात् किञ्जलिकिनीं ददौ चाबूर्धिमालाम् अम्लान् पङ्कजम् किञ्जनकिलिनीं ददौ चाबूर्धिमाला अम्लान् पङ्कजम् छत्रं ते वारुणङ्गेः काञ्चनस्रावे तिष्ठति तथोऽयं सन्दनवरो यं पुरासीत् प्रजापते मृत्युरुत्क्रान्तिदा नाम शक्तिरीशो तया हृता पाशो सलिलराजस्य भ्रान्तुस्तव परिग्रहे निशुम्भस्याभिधिजातश्च समस्तरत्नजातय वह्निरूपी ददौ भुवमग्निशोचैचेवाशसि एवं दैत्येन्द्र रत्नानि समस्तनाहितानि ते श्रीरत्नमेषा कल्याणी तया कस्मान्न गृह्यते ऋषिरुवाच निशम्येति वचो शुम्भ तदा चण्डमुण्डायः प्रेषयामास सुग्रीवं दूतं देव्या महाशूरम् इति चेति च वक्तव्या सा गत्या वचनन्मम यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु स तत्र गत्या यत्रस्ते शैलदेशेति शोभने सा देवी तं ततो प्राहो श्लक्ष्णं मधुरया गिरा दूतो उवाच देवी दैत्यशरः शुम्भस्त्रैलोक्ये परमेश्वरः दूतोऽहं प्रेषितस्तेन तत्सकाशो मिहागतः अव्याहताज्ञ सर्वासु यः सदा देवयोनिषु निर्जताखिलदैत्यारिः स यदाहो सिनुष्व तत् मम त्रैलोक्यमखिलं ममो देवावशानुगः योग्यभागानहं सर्वानुपश्नामि पृथक् पृथक् त्रैलोक्ये वररत्नानि मम वश्यन्न शेषतः तथैव गजरत्नं चरितं देवेन्द्रवाहनं
ক্ষীরাদমাতনদ্ভুত মৎস্যরত্নং মমামরৈঃ উচ্চৈঃ সঙ্গং তৎপ্রণিপৎ সমর্পিतं यानि चन्नानि देवेषु गन्धर्वेषु च रत्नभूतानि भूतानि तानि मय्येव शोभने श्रीरत्नभूतं त्वं देवि लोके मन्नमहे वयं सा त्वं स्मनुपागच्छ स्वात्वमस्मनुपागच्छ यतो रत्नभुजो वयं মাং বা মমানুজং বাপি নিশুম্ভ রুবিক্রমম ভজ ত্বং চঞ্চলাপাঙ্গিরত্নভূতাসি বৈয়তঃ পরমৈশ্বর্যমতুলং প্রাপ্যসে মৎপরিগ্রহাৎ এতদ্বুদ্ধা সমালোচ্য মৎপরিগ্রহতং ব্রজ ঋষিরুবাচ ইত্যুক্তা সা তদা দেবী গম্ভীরান্তস্মিতা জগৌ দুর্গা ভগবতী ভদ্রা জয়দং ধার্যতে জগদ্দেব উবাচ সত্যমুক্তং ত্বয়া নাত্র মিথ্যা কিঞ্চিৎ ত্বয়োদিতং ত্রৈলোক্যাধিপতি শুভো নিশুম্ভশ্চাপি তাদৃশः কিন্তত্র यत्प्रतिज्ञातं मिथा तत् क्रियते कथं श्रूयतामल्पबुद्धि तत् प्रतिज्ञाया कृत्या पुरा यो मं जयति संग्रामे यो मे दर्पं व्यापोहति यो मे प्रतिबललोके स मे भर्ता भविष्यति तदा गच्छतु शुम्भस्त्र निशुम्भो वा महासुरः मां जित्या किञ्चिरेणात्र पाणिं गृह्णातु मे लघु दूतो उवाच अविलिप्तासिमैवं त्वं देवी ब्रूहि ममाग्रतः त्रैलोक्ये कं पुंमंस्तिष्ठेदग्रे शुम्भनिशुम्भयोः अन्येषामपि दैत्यानां सर्वे देवानावयुधि तिष्ठन्ति सम्मुखे देवी किं पुनः स्त्रीत्वमेकिका ইন্দ্রাদ্যা সকলা দেবাস্তুরেষ্যাং ন সংযুগে। আরেকবার পড়ছি। ইন্দ্রাদ্যা সকলা দেবাস্তুস্থূয়েষ্যাং ইন্দ্রাদ্যা সকলা দেবাস্তুষ্যুয়েৎসাং ন সংযুগে শুম্ভাদীনাং কথং তেষাং শ্রীপয়্যাসসি সম্মুখম সাতং গচ্ছ ময়ি বক্তা পার্শ্বং শুম্ভ নিশুম্ভয় কেশকর্ষ নির্ধুত গৌরবা মাগমিষ্যসি। দেব্যা উবাচ এবমেতদ্ বলি শুম্ভো নিশুম্ভশ্চাতি বীর্যবান কিং করোমি প্রতিজ্ঞা মে যদা ন লোচিতা পুরা स्वतं गच्छ मयक्तं ते तज्जदेतं सर्वमादृतः तदा चक्षुषुरेन्द्राय स च युक्तं करोतु यत् इति श्रीमार्कण्डेय पुराणे वृषावर्णिके मन्वन्तरे देवी महात्म्ये देव्या दूतसंवादो नाम पञ्चमोऽध्यायः। ओम शांति 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 हरि ओम तत्सत्। श्री राम कृष्णार्पणमस्तु। जय श्री गुरु महाराज जी की जय। जय महामाई की जय। जय स्वामी जी महाराज जी की जय। जय श्री श्री रघुवीर गंगा माई जय। श्री श्री रघुवीर शीतला गंगा माई की जय। পবিত্র চৈত্র নবরাত্রি চতুর্থ দিনে
পঞ্চম অধ্যায় থেকে পাঠ আজ এই পর্যন্ত। মায়ের শ্রীপাদ পদ্মে প্রার্থনা জানাই, মা যেন তার সকল সন্তানদের নিজ নিজ সাধন জীবন সদা সর্বদা রক্ষা করেন। অন্তরের অন্তঃস্থল থেকে আমরা যেন মাকে প্রাণপণ ভালোবাসতে পারি। মায়ের আশীর্বাদ তার সকল সন্তানদের উপর সদা অযোর ধারায় বর্ষিত হোক। আপনাদের সকলের মঙ্গল প্রার্থনা করে মায়ের শ্রীপাদ পদ্মে নিবেদন করছি। সকলেই আপনারা মায়ের কৃপায় খুব ভালো থাকবেন, সুস্থ থাকবেন এবং আনন্দে থাকবেন। সদা মাকে নিয়ে থাকতে পারি, যেন আমরা, মা যেন আমাদের সেই কৃপা করেন। আজকে ভিডিওটি আমি এখানেই পরিসমাপ্তি করছি। অন্য আরেকটি পর্বে আসছি আপনাদের সামনে অন্য আরেকটি ভিডিও নিয়ে। আপনারা প্লিজ যারা মায়ের গৃহ মন্দির চ্যানেলটিকে আপনারা এখনো পর্যন্ত সাবস্ক্রাইব করেননি, প্লিজ মায়ের গৃহ মন্দির চ্যানেলটিকে আপনারা সাবস্ক্রাইব করে সদা মায়ের গৃহ মন্দিরের পাশে থাকবেন। জয়তু 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 শ্রী শ্রী রামকৃষ্ণ শরণাম শরণ্যে। শরণাগত 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 প্রভু, তোমার সকল সন্তানকে সদা রক্ষা করিও ঠাকুর।